আজি আপোনালোকৰ আগবঢ়ালোঁ সাবুদানা ক্ষীৰ। এতিয়া মই এইখিনি বনাবৰ কাৰণে 1 কাপ সাগু লৈছিলোঁ। তাত মই 1 কাপ পানী তিয়াই পেলাই অলপমান 2 ঘণ্টামানৰ কাৰণে এইখিনি ঢাকি ৰাখি দিম। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে সাগুখিনি ভালকৈ এবজৰ্ব হৈ গৈছে পানীখিনি। এতিয়া মই গাখীৰ লৈছিলোঁ 1 লিটাৰ। এইখিনি ভালকৈ মই অলপ গৰম কৰি ল'ম। উতলাৰ পাছত মই অলপমান যিখিনি কেশৰ দি তিয়াই থৈছিলোঁ গাখীৰ সেইখিনি আধা কাপমান দিলোঁ। আৰু লগতে যিখিনি তিয়াই থোৱা সাগু আছিলে ভালকৈ এবজৰ্ব হৈ গৈছে পানীটো সেইখিনি দিলোঁ। আৰু লগতে দিলোঁ একেটা কাপেৰে 1 কাপ চেনি আৰু এটা গোটা ইলাচি। এইখিনি দি ভালকৈ মই উতলিবলৈ দিলোঁ। এতিয়া এইখিনি ভালকৈ উতলাৰ পাছত মই ইয়াত ড্ৰাই ফ্ৰুটছ এড কৰিম। ড্ৰাই ফ্ৰুটছ মই আজি অলপ কিচমিচ দিলোঁ আৰু লগতে এইখিনি লৰাই ইয়াত অলপ ঘিউ দিম। আপোনালোকে ড্ৰাই ফ্ৰুটছখিনি যদি বেলেগ ড্ৰাই ফ্ৰুটছ এড কৰিব বিচাৰে তেতিয়াহ'লে অলপ ঘিউ দি ভাজি দিব। কিন্তু মই আজি বেলেগ ড্ৰাই ফ্ৰুটছ একো ব্যৱহাৰ নকৰিলোঁ। তাৰ বাবে মই অলপ ঘিউ আৰু ড্ৰাই ফ্ৰুটছ ওপৰতে কিচমিচকেইটা দি এনেকৈ লৰাই অলপমান সময়ৰ কাৰণে ঢাকনাখন মাৰি দিম যাতে এইখিনি অলপ ভালকৈ ডাঠ হৈ যায়। এতিয়া আপোনালোকক মই ছাৰ্ভ কৰি দেখাই আছোঁ।